এই যুৱকখিনি ৰাস্তাত ঝাৰু মাৰি থকা দেখি হয়তো আপোনালোকে আচৰিত হৈছে, কিন্তু আচৰিত নহ'ব গাইজ। এই যুৱকখিনি হৈছে বকো অঞ্চলৰ পইৰেংগা গাঁৱৰ, আৰু এওঁলোকে খুব ধুনীয়া এটা চেষ্টা হাতত লৈছে, প্ৰয়াস হাতত লৈছে। গতিকে এওঁলোকে নিজৰ কোনো স্বাৰ্থ নোহোৱাকৈ গোটেই গাঁওখন চাফ চিকুণ কৰি ৰখাৰ লগতে গোটেই গাঁওখনে প্লাষ্টিক মুক্ত কৰাৰ এটা চেষ্টা হাতত লৈছে। গতিকে যদি সকলো গাঁৱৰে যদি যুৱকে এনেকুৱা ধৰণৰ এটা চেষ্টা হাতত লয়, তেতিয়াহ'লে নিশ্চয় আমি বহুতখিনি উপকৃত হ'ব পাৰিম। গতিকে ৰাইজ আপোনালোকে এটা ধুনীয়াকৈ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। নমস্কাৰ গাইজ, মই ইমৰান স্বাগতম জনাইছোঁ জেটি হোম বকো ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ। আৰু আজি কোনো ছেকেণ্ড হেণ্ড গাড়ীৰ ভিডিঅ' নহয় আৰু ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' নহয়, আজি এটা সম্পূৰ্ণ ব্যতিক্ৰমী ভিডিঅ'। মই আছোঁ আজি মোৰ নিজৰ গাঁৱত, বকো অঞ্চলৰ পইৰেংগা গাঁৱত আজি উপস্থিত আছোঁ। পইৰেংগা গাঁৱৰ ল'ৰাখিনিয়ে এটা খুব ধুনীয়া প্ৰকল্প হাতত লৈছে, আৰু এই প্ৰকল্পটো মই আপোনালোকক ভিডিঅ' সহকাৰে দেখুৱাবলৈ পাই সুখী যে আমাৰ নিজৰ গাঁৱত এটা খুব ধুনীয়া প্ৰকল্প হাতত হৈছে। আৰু কি কাম হ'ব ইয়াত, এই প্ৰজেক্টৰ ভিতৰত মানে কি কাম হ'ব গোটেইখিনি মই জনাম আপোনালোকক। তাৰে আগতে মই পৰিচয় কৰা দিছোঁ আজিজুৰ ৰহমান। আজিজুৰ ৰহমান, স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'ত। হয়, যিহেতু ইমান ধুনীয়া এটা প্ৰকল্প হাতত লৈছে আপোনালোকে, তো ভিডিঅ'ত দেখি গোটেইখিনি অসমবাসী ৰাইজে দেখিছে অলৰেডি। তো কি ক'ব, কি প্ৰকল্প আচলতে এই যিটো স্বচ্ছ ভাৰত অভিযান আমি হাতত লৈছোঁ গাঁৱৰ ল'ৰাখিনিয়ে মিলি, তো ইয়াৰ জৰিয়তে আপোনালোকে কি মেছেজ দিব বিচাৰে? মানে আমি এই বিচাৰিছোঁ যে আমাৰ ঘৰখন যেনেকৈ আমি চাফ চিকুণ কৰি ৰাখিছোঁ, তেনেকৈ যেন আমি আমাৰ গাঁওখনো আমি চাফ চিকুণ কৰি ৰাখিব পাৰোঁ। আৰু লগতে মই সমূহ অসমবাসীকে জনাওঁ যে আমি যেনেকৈ ঘৰখন চাফ চিকুণ কৰি ৰাখোঁ, সকলোৱে যেন সেনেকৈ চাফ চিকুণ কৰি ৰাখে গাঁওখন। আচ্ছা, তো আজিজুৰ ৰহমানে এটা খুব ধুনীয়া কথা ক'লে, যেনেকৈ আমি ঘৰখন চাফ চিকুণ কৰি ৰাখোঁ তেনেকৈ আমি প্ৰত্যেকে যদি সকলোৱে গাঁওকেইখন নিজৰ গাঁওকেইখন এনেকৈ যেনেকুৱা ভিডিঅ'ত দেখি আছে তেনেকুৱাকৈ আপোনালোকে চাফ চিকুণ কৰে, ডাষ্টবিন লগাইছে, তো বিভিন্ন কাম কৰিছে, আৰু কি কাম হ'ব ইয়াত আমাৰ কাম হ'ব, আমি 1 নম্বৰ কাম লৈছোঁ আমি যেন মানে ৰাস্তা ঘাটবিলাক চাফ চিকুণ কৰা। 2 নম্বৰ কাম হ'ব আমাৰ ডাষ্টবিন পুতোৱা, মানে যিবিলাক প্লাষ্টিক জাবৰ জোথৰ আছে আমি প্ৰত্যেক ৰবিবাৰে আমি চাফ কৰিম। আৰু সকলোকে আমি অনুৰোধ জনাম যে প্লাষ্টিক যে য'তে ত'তে নেপেলাই, ডাষ্টবিনত যাতে ডাষ্টবিন ইউজ কৰে সকলে। আৰু ৰাস্তাতে বুলি নহয়, সকলোৱে যেন ঘৰত প্লাষ্টিক ইউজ মানে ডাষ্টবিনত ইউজ কৰে, বাকী য'তে ত'তে যাতে নেপেলাই। আৰু নেক্সট ষ্টেপ আমি ভাবিছোঁ যে গাছ পুলি পুতাৰ আমি এটা প্ৰকল্প লৈছোঁ, যে আমি গছ থাকিলেহে মানুহ থাকিব। তাৰ কাৰণে আমি গছ পুলি ৰোৱাৰো আমি এটা আশা কৰিছোঁ যে গছ পুলি আমি অতি সোনকালে আমি ৰোৱাৰ মানে এটা প্ৰচেছ লৈছোঁ। তো যিহেতু আমাৰ গাঁৱৰ গোটেইখিনি ল'ৰা বা গোটেই গাঁওখনে লগ লাগি এই কামটো হাতত লৈছে, গতিকে গাঁৱৰ সন্মানীয় কলিতা আছে, কলিতা আপুনি কি ক'ব, ল'ৰাখিনি কি ক'ব বিচাৰিব যিহেতু ইমান ধুনীয়া প্ৰকল্প এটা হাতত লৈছে? হয়, এওঁলোকে লোৱাটো বৰ আদৰণীয় পদক্ষেপ। গাঁওখনৰ চাফ চিকুণতাৰ প্ৰয়োজন আছে, স্বচ্ছ ভাৰত হিচাপে এনেকুৱা কৰিছে, ভাল পদক্ষেপ। আৰু উদীয়মান যুৱক হিচাপে এনেকুৱা আৰু পৰৱৰ্তীও যাতে এনেকুৱা মানে আদৰ্শ হিচাপে থাকে, তাৰ কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। এইখিনি কাম কৰাৰ কাৰণে সকলোৰে ভাল হ'ব বুলি ভাবছোঁ আমি। এই হিচাপে কামটো যেন এওঁলোকে চলাই থাকে আৰু সকলোৱে আদৰণীয় বুলি ভাবি ল'ব কামটো, এই কামটো কৰি থকা বেছি ভাল হ'ব। তো গাইজ, আমাৰ মছজিদৰ মুৰব্বী, আমাৰ তথা গাঁৱৰ মুৰব্বী জনাব আছে আমাৰ সৈতে, যিখিনি কাম হৈছে হুজুৰ, যিখিনি পইৰেংগা গাঁৱৰ উদীয়মান যুৱকে যিখিনি কাম হাতত লৈছে, তো আপুনি কি ক'ব এই কামটো? এই কাম প্ৰথমতে মই পইৰেংগা যুৱ সমাজক অশেষ ধন্যবাদ দিওঁ, বিৰাটেই প্ৰশংসনীয় কাম এইটো। আৰু তেওঁলোকে যিটো উদ্যোগ লৈছে, গোটেই গাঁওখন চাফা এবং আৰু গাঁওখন প্লাষ্টিক মুক্ত কৰা যি এটা প্ৰয়াস লৈছে, তেওঁলোকে বিৰাটেই ভাল কাম। গোটেই গাঁওখনত যেনেকৈ এটা ডাষ্টবিন পুতি দিছে, গতিকে তেওঁলোকৰ কামটো বহুত প্ৰশংসনীয় কাম। আৰু এই কামৰ কাৰণে তেওঁলোকক অনেক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই ভিডিঅ'ৰ জৰিয়তে অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিব বিচাৰোঁ যে এই ভিডিঅ'টো আপোনালোকে দেখিলে নিশ্চয় গম পালে, এনেকৈ যদি প্ৰত্যেক গাঁৱৰে, অসমৰ প্ৰত্যেক গাঁৱৰে যদি গাঁৱৰ ডেকা ল'ৰা উদীয়মান যুৱকে যদি এই কামটো হাতত লয়, এই কামটো কৰে, প্ৰত্যেকে যদি নিজৰ ঘৰখন যেনেকৈ চাফা কৰে তেনেকৈ যদি নিজৰ গাঁওখন চাফা কৰে, তেতিয়াহ'লে আপোনালোকে দেখিব সোণৰ অসম যিখন আমি দেখি আছোঁ সপোন, সেই সোণৰ অসমৰ সপোনটো পূৰণ নিশ্চয় হ'ব। তো আপোনালোকে দেখিব পাৰিছে খুব ধুনীয়াকৈ ডাষ্টবিন লগাইছে। আৰু মই এটা অনুৰোধ কৰিব বিচাৰোঁ, যিখিনি আমাৰ গাঁৱৰ ৰাইজ ইয়াত উপস্থিত নাই তেওঁলোকলৈ অনুৰোধ, আৰু গোটেই অসমবাসী ৰাইজলৈ অনুৰোধ, য'তে ডাষ্টবিন দেখে ত'তে পেলাব আপোনালোকে জাবৰ জোথৰ যিবিলাক বেয়া আছে, তো আপোনালোকে য'তে ত'তে ৰাস্তাত পেলাই লেতেৰা নকৰিব ৰাস্তাটো, এইটোৱে অনুৰোধ। তো আমি আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজি হ'ল প্ৰথম ভিডিঅ', আৰু নেক্সট ভিডিঅ'ত কি কাম হয় মই আমাৰ গাঁৱৰ যুৱক দিলদাৰ আছে, তো দিলদাৰ নেক্সট ভিডিঅ'ত আমি কি ৰাইজক দেখুৱাবলৈ পাৰিম? নেক্সট ভিডিঅ'ত আমি গছপুলি ৰোৱাটো দেখুৱাব লাগিব। তাৰপিছত মানে ষ্টপ বাই হৈ থাকিব। এতিয়া বৰ্তমান আমাৰ নেক্সট
হ'ল মানে গছ পুলি ৰোৱা, এইটো Next মেইন গছ পুলি কাৰ্যসূচী ৰোৱা। আছে আমাৰ তাতে। ওকে, কাৰ্যসূচী আছে। ওকে, গছ থাকিলে মানুহ থাকিব, মই ভিডিঅ'ৰ আৰম্ভণিতে কৈছো। তো আপোনালোকে যিমান পাৰে সিমান গছ লগাওক। তো নেক্সট ভিডিঅ'ত আপোনালোকে গছ পুলি ক'ত ক'ত লগাও, কি কি কৰো, গোটেইখিনি মই ভিডিঅ' সহকাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ধন্যবাদ গাইজ ভিডিঅ'টো চোৱাৰ বাবে। যিমান পাৰে ভিডিঅ'টো সিমান শ্বেয়াৰ কৰিব, কিয়নো সকলোৱে চাফ চিকুণ কৰি ৰখাটো অতি প্ৰয়োজনীয়। তো আমি লগ পাম নেক্সট ভিডিঅ'ত, নেক্সট ষ্টেপৰ সৈতে। নেক্সট ষ্টেপ মানে কৈ দিছে অলৰেডি ভিডিঅ'ত যে গছপুলি ৰোপণ হ'ব নেক্সট ভিডিঅ'ত। তো ধন্যবাদ, লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এডোখৰ ঠাইত। জয় আই অসম।